নাম হ'ল পায়নিয়াৰ একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। বিদ্যালয়খন 1991 চনতে স্থাপিত। 2024 চনৰ পৰা আমি ইয়াক উচ্চতৰ শাখালৈ উন্নীত কৰিছোঁ। যোৱাকালি 26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল। পৰীক্ষাৰ ফলাফল আমাৰ পূৰ্বৰ 24 বছৰৰ লেখীয়াকৈ এই বছৰৰ ফলাফলো প্ৰায় একেধৰণৰে সন্তোষজনক ফলাফল আমি পাইছোঁ। আমাৰ 73গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। 73গৰাকী ছাত্ৰ ছাত্ৰীয়েই উত্তীৰ্ণ হ'ব পাৰিছে আৰু এইসকল ছাত্ৰ ছাত্ৰীৰ ভিতৰত তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বেদনা কোনো ল'বলগীয়া হোৱা নাই। 9গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন নম্বৰ পাইছে 85% পৰা 95% ভিতৰত। আন 16গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হৈছে আৰু 45গৰাকী ছাত্ৰ ছাত্ৰীয়ে চিম্পল ফাৰ্ষ্ট ডিভিজন প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু 3গৰাকী ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। নতুন শিক্ষাবৰ্ষত আপোনালোকৰ সংযোজন কিবা আছে নেকি? সেইটোলৈ যোৱাৰ আগতে ৰিজাল্টৰ আৰু একাংশ আমি কৈ দিব বিচাৰিছোঁ। এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আমাৰ বিদ্যালয়ৰ পৰা 3গৰাকী ছাত্ৰ ছাত্ৰীয়ে সাধাৰণ গণিত বিষয়ত 100ৰ ভিতৰত 100 নম্বৰলৈ পাবৰ কাৰণে সক্ষম হৈছে। বাকী বিষয় হিচাপে আমাৰ ইলেক্টিভ বিষয় কম্পিউটাৰ ছায়েন্সত লেটাৰ পাইছে 11গৰাকী ছাত্ৰ ছাত্ৰীয়ে। অসমীয়া বিষয়ত লেটাৰ পাবলৈ সক্ষম হৈছে 27গৰাকী ছাত্ৰ ছাত্ৰীয়ে। ইংৰাজী বিষয়ত লেটাৰ পাবলৈ সক্ষম হৈছে 22গৰাকী ছাত্ৰ ছাত্ৰীয়ে। সাধাৰণ গণিতত লেটাৰ পাবলৈ সক্ষম হৈছে 29গৰাকী ছাত্ৰ ছাত্ৰীয়ে। সাধাৰণ বিজ্ঞানত লেটাৰ পাইছে 13গৰাকীয়ে। সমাজ বিজ্ঞানত লেটাৰ পাইছে 18গৰাকীয়ে। হিন্দী বিষয়ত আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিচেই কম আছে 2গৰাকী ছাত্ৰ ছাত্ৰীয়ে লেটাৰ পাইছে। সংস্কৃত বিষয়ত 16গৰাকী ছাত্ৰ ছাত্ৰীয়ে লেটাৰ নম্বৰ পাই উত্তীৰ্ণ হৈছে। পৰৱৰ্তী বৰ্ষৰ বাবে 2026-27 শিক্ষাবৰ্ষৰ বাবে আমাৰ বিদ্যালয়ৰ নতুনকৈ সংযোজন কৰা কথাবোৰ হ'ল যে শৈক্ষিক দিশটো উন্নীতকৰণ কৰাৰ কাৰণে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যিবিলাক শ্ৰেণীত পাঠদান কৰে সেই শ্ৰেণীবিলাকক সুকীয়াকৈ চোৱাৰ সুবিধা দিয়াৰ কাৰণে প্ৰথম পিৰিয়ডটো যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে যিটো শ্ৰেণীত পঢ়ায় তেওঁলোকক আমি সেই শ্ৰেণীটোৰ প্ৰধান হিচাপে গণ্য কৰোঁ আৰু গোটেই শ্ৰেণীটোৰ সম্পূৰ্ণ তত্ত্বাৱধান সেই শিক্ষয়িত্ৰী বা শিক্ষকগৰাকীৰ জৰিয়তে লোৱাৰ কাৰণে চেষ্টা কৰোঁ। যিকোনো বিসংগতি পালে আমাৰ যিগৰাকী অধ্যক্ষ আছে অধ্যক্ষ মহোদয়ক জনায় আৰু অধ্যক্ষ মহোদয়ে নিজাববীয়াকৈ সমাধান কৰিব পৰা বিষয়বোৰ নিজে সমাধান কৰে আৰু যিখিনি বিষয় তেখেতৰ সমাধানৰ কৰ্তৃত্বৰ বাহিৰত এইখিনি আমাৰ সমিতিক জনায় আৰু আমাৰ সমিতিখনে মিলি এই বিষয়বিলাক আমি সমাধান কৰোঁ। নতুনকৈ সংযোজিত হোৱা আন এটা কথা হ'ল যে আমি 2025 বৰ্ষৰ এহাৰ্ডত আমাৰ এই বিদ্যালয়ৰ চৌহদতে এটা আমি ডিজিটেল ইঞ্জিন সংলগ্ন কৰিছোঁ। বিচ্ছিন্ন হ'লেও যাতে গৰমৰ দিনকেইটাত আমাৰ ছাত্ৰ ছাত্ৰীয়ে শ্ৰেণীকোঠাত পাংখাৰ হেৰি পোৱাৰ পৰা বতাহ পোৱাৰ পৰা বঞ্চিত হ'ব নালাগে। তাৰ উপৰিও আমাৰ যিহেতু একাদশ শ্ৰেণীৰ নামভৰ্তিকৰণ হ'ব গতিকে একাদশ শ্ৰেণীৰ কাৰণে যিখিনি প্ৰয়োজনীয় সা সামগ্ৰী প্ৰেক্টিকেল লেবকে ধৰি শ্ৰেণীকোঠা উন্নতমানৰ লাইব্ৰেৰী খোৱা পানীৰ সম্পূৰ্ণ সুবিধা সেই যিটো ফ্ল'ৰত বিল্ডিঙৰ যিটো ফ্ল'ৰত এই ক্লাছখিনি হ'ব তাতে অতিৰিক্তভাৱে আমাৰ উন্নতমানৰ প্ৰচাৰাগাৰ শৌচ কৰাৰ সুবিধা গাৰ্লছ কমন ৰুম বইজ কমন ৰুম ইত্যাদিবিলাকৰ ব্যৱস্থা কৰা হৈছে। আমাৰ বিদ্যালয়ৰ নিয়মসমূহৰ ভিতৰত প্ৰতি বছৰে প্ৰতিটো শ্ৰেণীৰ ইয়াত অভিভাৱকসকলক মাতি সভা অনুষ্ঠিত কৰা হয়। 9ম শ্ৰেণীত বছৰত 4খন সভা অনুষ্ঠিত কৰোঁ। দ্বাদশ শ্ৰেণীত 3খনকৈ সভা অনুষ্ঠিত কৰা হয়। 9ম শ্ৰেণীত 2খন সভা অনুষ্ঠিত কৰা হয়। 8ম শ্ৰেণীত 2খন সভা অনুষ্ঠিত কৰা হয় আৰু নাৰ্চাৰী শ্ৰেণীৰ পৰা 7ম শ্ৰেণীলৈ বছৰত এখনকৈ সভা অনুষ্ঠিত কৰা হয় আৰু প্ৰতিখন সভাই পৃথকে শ্ৰেণী ৱাইজ অনুষ্ঠিত কৰি শিক্ষক শিক্ষয়িত্ৰীৰ লগত আমাৰ অভিভাৱক অভিভাৱিকাসকলক মত বিনিময়ৰ সুবিধা দিয়া হয়। তাত সমিতি সংলগ্ন হৈ থাকি সমিতিৰ ফালৰ পৰা কৰিবলগীয়া যিখিনি প্ৰস্তাৱ অভিভাৱকৰ পৰা আহে সেইখিনিও আমি বছৰটোৰ ভিতৰতে নিৰ্দিষ্ট সময়তে কৰি তোলাৰ কাৰণে চেষ্টা কৰোঁ। তাৰোপৰি বছৰৰ আৰম্ভণিতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত
এখন সভা অনুষ্ঠিত হয় আৰু সেই সভাখনত বছৰটোৰ বন্ধৰ দিনকে ধৰি পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, পঢ়াৰ ছাত্ৰ ছাত্ৰী শিক্ষাদানৰ আঁচনিসমূহ কেনেকুৱা হ'ব, সেইসমূহ ঠিকঠাক কৰিব। তাৰোপৰি প্ৰতি বছৰে শিক্ষয়িত্ৰীক এটা ট্ৰেইনিঙৰো ব্যৱস্থা কৰা হয়। এদিনীয়া বা দুদিনীয়াকৈ আমাৰ শৈক্ষিক কৰ্মশালা এখন অনুষ্ঠিত কৰি আমি তেনেকৈ ৰিচোৰ্চ পাৰ্চন মতাই আনি শিক্ষয়িত্ৰীসকলক পাঠদান সম্পৰ্কে জ্ঞান দিয়াৰ কাৰণে চেষ্টা কৰা হয়। বছৰত এখন মাতৃ সন্মিলন অনুষ্ঠিত হয় আৰু মাতৃ সন্মিলনখনত কেৱল মাতৃসকলক আৰু শিক্ষয়িত্ৰীসকলক ৰাখি 2গৰাকী বা 3গৰাকী সফল মাতৃক তালৈ মতাই আনি সন্তানৰ অসুবিধা আঁতৰোৱাৰ কাৰণে মাতৃসকলক সুবিধা দিয়া হয়। প্ৰতি বছৰে আমি এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত কৰোঁ আৰু 8ম শ্ৰেণীৰ পৰা 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক অংশগ্ৰহণৰ সুবিধা দিওঁ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত বা উচ্চতৰ শাখাৰ চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত তেওঁলোকে কি দিশেৰে যাবৰ কাৰণে কি ৰাস্তাৰে যাব লাগিব বা কেনেকুৱা ধৰণৰ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীয়ে কি বিষয়ে গ'লে সুবিধাজনক হ'ব, এই বিষয়ে ছাত্ৰ ছাত্ৰীসকলক আগতীয়াকৈ এটা জ্ঞান দিয়াৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকৰ একাডেমীত বৰ্তমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হাইস্কুল পৰ্যায়ত 1000তকৈ অলপ বেছি আছে আৰু উচ্চতৰ শাখাত আমাৰতো দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসমূহে পৰীক্ষা দিলেই প্ৰথমটো বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে, গতিকে আমাৰ প্ৰথম বৰ্ষৰ পৰা 2য় বৰ্ষৰ পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 60। আপোনালোকৰ এই একাডেমীত স্থানীয় ৰাইজৰ সহায় সহযোগ কেনেধৰণৰ? স্থানীয় ৰাইজৰ সহায় সহযোগ সন্তোষজনক, কাৰণ আমাৰ বিদ্যালয়খন যদিও আমি এটা ট্ৰাষ্টৰ জৰিয়তে পৰিচালনা কৰোঁ, আচলতে ইয়াক ৰাইজকো এই ট্ৰাষ্টৰ পৰামৰ্শ দিয়াৰ কাৰণে বা বিদ্যালয়খনৰ উত্তৰণৰ কাৰণে সহায় সহযোগ কৰাৰ কাৰণে তেখেতসকলৰ পৰা দিয়া পৰামৰ্শ বিচৰা হয় আৰু ৰাইজৰ কাৰণে আমি প্ৰয়োজনত ইয়াৰ ধন উলিয়াই নি বিদ্যালয়ত খৰচ কৰাৰ উপৰিও ৰাইজৰ উন্নয়নৰ কাৰণে বা জনকল্যাণৰ কাৰণে আমি ৰাহি ধন খৰচ কৰাৰ কাৰণে ব্যৱস্থা ৰাখিছোঁ। অন্য বিদ্যালয়তকৈ আপোনালোকৰ বিদ্যালয়খন কিয় ব্যতিক্ৰমী বুলি ভাবে? আমাৰ বিদ্যালয়খনৰ ব্যতিক্ৰম হোৱাৰ প্ৰথমটো চৰ্তই হ'ল যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত 2002 চনৰ পৰা 2026 চনলৈ 25টা দলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। সৌভাগ্যৰ বিষয় এই 25 বছৰে আমাৰ বিদ্যালয়ৰ পৰা অনুত্তীৰ্ণ হোৱা কোনো ছাত্ৰ ছাত্ৰী ওলোৱা নাই। আমি ভাবোঁ যে এই ধৰণৰ বিদ্যালয় অসমত বিচাৰিলে কিমানখন ওলাব, সেইটো আপোনালোকে নিশ্চয় অনুমান কৰি ল'ব পাৰিব। গতিকে সেইটো দিশতে আমি ব্যতিক্ৰমী। BPL কেটেগৰীৰ কাৰণে কিবা সুবিধা আছে নেকি যদি আপোনালোকৰ বিদ্যালয়ত নামভৰ্তি কৰে? চৰকাৰী ব্যৱস্থা অনুসৰি যি 25% ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়াকৈ বা একেবাৰে ন্যূনতম মাচুলেৰে পঢ়োৱাৰ যি নিৰ্দেশনা আছে, সেই নিৰ্দেশনা আমি সম্পূৰ্ণৰূপে পালন কৰোঁ। শেষত স্থানীয় ৰাইজ আৰু অভিভাৱক সমাজক উদ্দেশ্যে কি ক'ব বা কেনেধৰণৰ বাৰ্তা দিব? আমি শেষত অভিভাৱকসকলক অথবা স্থানীয় ৰাইজক এইটো বাৰ্তা দিব বিচাৰোঁ যে আমাৰ বিদ্যালয়খনলৈ নিজৰ সন্তানৰ ভৱিষ্যত গঢ়াৰ কাৰণে আমাৰ ইয়াত নামভৰ্তি কৰাওক, আমাৰ লগত আমাৰ শিক্ষয়িত্ৰীসকলৰ লগত সম্পূৰ্ণ সহযোগ কৰক আৰু আপোনালোকৰ প্ৰতিটো দম্পতীৰে যি আশা ভৰসা লৈ ছাত্ৰ ছাত্ৰীক বা যি সপোন ৰচনা কৰি নিজৰ সন্তানক এই বিদ্যালয়ত নামভৰ্তি কৰায়, সেই সপোন দিঠকত পৰিণত কৰাৰ কাৰণে আমি 100% চেষ্টা অব্যাহত ৰাখি আছোঁ আৰু ভৱিষ্যতলৈ ৰাখিম বুলি আমি প্ৰতিশ্ৰুতি দিব পাৰোঁ।